কাজিৰঙা বন ধুনীয়া একোৰেই নাই তুলনা। মই এতিয়া আপোনালোকৰ বাবে কাজিৰঙাৰ ব্লগ ভিডিঅ' বনাবলৈ গৈ আছোঁ। ঠিক আছে, কাজিৰঙালৈ গৈ আছোঁ আৰু এতিয়া চাওক, এয়া মই ট্ৰেভেলাৰত গৈ আছোঁ আৰু ট্ৰেভেলাৰবোৰ মানে কি হ'ল, উঠি পেলাই মোৰ আজি মনত পৰিছে 407লৈ মনত পৰিছে। আগতে যেনেকৈ 5 মিনিটৰ মূৰে মূৰে 407 থাকে, এতিয়া হৈ গ'ল ট্ৰেভেলাৰ। এয়া হৈছে আধুনিক যুগ। গতিকে কাজিৰঙালৈ এতিয়া গৈ আছোঁ। কাজিৰঙাত গৈ আপোনালোকৰ বনভোজস্থলীসমূহ, সেই বনভোজস্থলীসমূহত কি পৰিৱেশ হৈ আছে সকলো দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া মই বুঢ়া পাহাৰ পাৰ হৈছোঁ, এয়া চাওক। ফ'ৰলেন যেতিয়া আৰম্ভ হ'ব, ফ'ৰলেন আৰম্ভ হ'লে হয়তো এই বুঢ়া পাহাৰ আৰু নাথাকিব, কাৰণ বুঢ়া পাহাৰ কাটি পেলাই সুৰংগ বনাই পেলাই ৰাস্তাটো লৈ যোৱাৰ কথা আছে। গতিকে এনেকুৱা একা বেকা হয়তো ৰাস্তাটো আৰু আপোনালোকে ফ'ৰলেণ্ডৰ পিছত নেদেখিবও পাৰে। আৰু এইডোখৰত আহিলে আপোনালোকে 40 স্পীডৰ ওপৰত আপোনালোকে কেতিয়াও গাড়ী চলাবলৈ চেষ্টা নকৰিব, নহ'লে এণ্টিচিপেটাৰ বাহন আপোনালোকক ধৰিবলৈ ৰৈ থাকিব। ঠিক আছে, আৰু আপোনালোকৰ যি নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন কৰা থাকে তাত অনলাইন মেছেজ পঠিয়াই দিব আৰু ফাইনটো তেতিয়া 2000 টকা কাটি যাব। আৰু যেতিয়া আপুনি ট্ৰেন্সফাৰ কৰিবলৈ যাব বা কিবা আপুনি ধৰক ইনষ্টলমেণ্ট বা কিবা আপুনি টেক্স দিবলৈ যাব, তেতিয়া আপোনাৰ মাথাটো গৰম হৈ যাব আৰু ফাইন নিদিয়াকৈ আপুনি সেইখিনি কাম একোৱেই কৰিব নোৱাৰিব। ঠিক আছে, ফাইনটো দিয়াৰ পিছতহে বাকীখিনি কাম আপোনাৰ কৰিব পাৰিব। এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ কাজিৰঙাৰ কাৰ্বি পাহাৰ বনভোজস্থলীলৈ গৈ আছোঁ আৰু এয়া চাওক যোৱাৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। চাওক, আপোনাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত পৰে, যিহেতু সেইকাৰণে কাৰ্বি আংলঙৰ ইয়াত মানে আপোনাৰ টেক্স গেট এখনো থাকে। এতিয়া চাওক, এইডোখৰ জেগাৰ নাম হৈছে, আমি আহি আছোঁ হাতী পথাৰ। আগমনৰ লগে লগে ডিচেম্বৰ মাহৰ পৰাই কাজিৰঙাত দেখা গৈছে বনভোজ দলৰ সমাগম। দৈনন্দিন ব্যস্ততাৰ পৰা আঁতৰি নিৰিবিলি প্ৰাকৃতিক পৰিৱেশৰ মাজত লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহত ওলাই আহিছে বিভিন্নজন। সেয়ে বনভোজ দলৰ সমাগমত প্ৰাণ পাই উঠিছে কাজিৰঙাৰ কাৰ্বি পাহাৰৰ বনভোজস্থলীসমূহ। গতিকে মই এতিয়া উপস্থিত আছোঁ যিডোখৰ কাৰ্বি পাহাৰৰ হাতী পথাৰ বুলি কয়, যি পিকনিক প্লেচ আছে ইয়াত। গতিকে ইয়াত উপস্থিত আছোঁ আৰু এতিয়া সকলো দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে 2-4জনৰ লগত মনৰ কথা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। বলক। চাবৰ কাৰণে আমাৰ মানুহে বহুত কথা নজনাৰ কাৰণে আগ্ৰহ নোপোৱাৰ কাৰণে আহিব নিবিচাৰে। গতিকে নেক্সট ভিডিঅ'ত আপোনালোকক কাজিৰঙা ক'ত ক'ত কিমান টকা খৰচ হয়, কোনটো ৰেঞ্জত কি কি চাব পাৰে, এই সকলো জনাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আপোনালোকে অলপ এনজয় কৰক। ঠিক আছে। পেটলৈ ভাত নোযোৱা হ'ল। মোৰ
চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকে আজি পিকনিক খাবলৈ বনভোজ খাবলৈ আহিছে, ক'ৰ পৰা আহিছে আপোনালোকে? আমি যোৰহাটৰ পৰা আহিছোঁ। যোৰহাটৰ পৰা আহিছে ন? জলসম্পদ বিভাগৰ ফালৰ পৰা। জলসম্পদ বিভাগৰ ফালৰ পৰা আহিছে, মানে গোটেই কৰ্মচাৰী আহিছে। কৰ্মচাৰী আহিছে। আচ্ছা আচ্ছা, কিমান মানুহ আহিছে? আমি 30 জন আহিছোঁ। আপোনাক ধন্যবাদ জনালোঁ। এতিয়া আপোনালোকে গোলাঘাটৰে মানুহ নহয় জানো? গতিকে কাজিৰঙাখন আমি দেখিবলৈ পাইছোঁ, বহুত বিদেশী মানুহ আহি আছে, কিন্তু আমাৰ অসমৰ মানুহ খুব মানে চাবলৈ হেঁপাহ নকৰে। হয় হয় কি হ'ল, মই যিমানখিনি বুজি পাইছোঁ, আমি নিজে ইয়াৰ গোলাঘাটৰ মানুহ যিহেতু, তো আমাৰ ঘৰৰো মানুহে আজিলৈকে এনেকৈ ভাবে যে কাজিৰঙাখন ওচৰতে, যে যাম বুলি ভাবি থাকে। কিন্তু তেনেকুৱা কথা নহয়, একচুৱেলি আহিব লাগে, নেচাৰটো চাব লাগে যে একচুৱেলি হয় কেনেকুৱা কাজিৰঙাখন। তো সেইটোৱে, তো বিদেশৰ মানুহে আহে এইটো চাবলৈ। আমাৰ ইয়াৰ ওচৰৰ মানুহে এনেকুৱা নাহে যে যাম, আজি যাম, কাইলৈ যাম, পৰহি যাম এনেকৈ। তো সেইটোৱে মেইন প্ৰব্লেম। গতিকে এয়া আমাৰ দাদাহঁতৰ লগত এটা মনৰ কথা শ্বেয়াৰ কৰিলোঁ, সেয়া আৰু। মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ পৰা আহিছোঁ। গুৱাহাটীৰ পৰা আহিছে। আৰু গুৱাহাটীৰ পৰা বহুত জেগা আছে, তথাপিও আপোনালোকে ধৰক কাজিৰঙা চিলেকশ্যন কৰিলে আহিবৰ কাৰণে কি মানে কাজিৰঙাৰ ধৰক আপোনাৰ আগৰ পৰা এটা প্ৰতিষ্ঠা এটা আছে হয়নে? কাজিৰঙা নেশ্যনেল পাৰ্ক অসমৰ চবতছে ডাঙৰ হয়নে? চবতছে ডাঙৰ এটা নেশ্যনেল পাৰ্ক হিচাপে ওৱান হৰ্ণ ৰাইন'চেৰাছ যোনটো সেইটো হয়। আমি মানে চাফাৰী যোৱা নাই, আজি পিকনিক খাবলৈ আহিছোঁ হয়নে? সেই যোনটো নেচাৰৰ যোনটো আমাৰ মানে লগৰ এটা সম্পৰ্ক, সেইটো মানে আমি আকৌ ৰিলিভ কৰিবৰ কাৰণে আজি আহিছোঁ, বুজিছে? ঠিক আছে। এইদৰে কাজিৰঙাৰ কাৰ্বি পাহাৰৰ যি হাতীপথাৰ বনভোজস্থলী, তাৰ পৰা মই এইখিনি দৃশ্য এটা ভিডিঅ' কৰি পেলাই ওলাই আহিছোঁ। হাতীপথাৰৰ পৰা ওপৰলৈ উঠি আহিছোঁ যিহেতু, সেইকাৰণে বহুত ভাগৰ লাগিছে। আৰু এতিয়া দেখিছোঁ ইয়াতে সৰু পাৰ্ক এখন আছে, চাওক, এই জোলনাও লাগি আছে। আৰু এইডোখৰত কোনো মানুহ নাই। মই এতিয়া সৰু ল'ৰা ছোৱালীৰ নিচিনা নেচাৰ কৰিম আৰু এই জোলনাত বহিম, ঠিক আছে? মানুহ থাকিলেতো লাজ লাগিব, সেইকাৰণে সৰু কালৰ কথা মনত পেলাই সৰু কেঁচুৱাবলৈ চেষ্টা কৰিম আৰু জোলনাত এতিয়া মই জ্বলিবলৈ চেষ্টা কৰিম আৰু মোৰ দেহাৰ ভাগৰ মাৰিম। মই এয়া জ্বলিবলৈ আৰম্ভ কৰিলোঁ। ঠেলা মানুহ নাই, অকলে আছোঁ, গতিকে ভৰি দুখন অকণমান পিছলৈ দি পেলাই আৰু এৰি দিলোঁ মই। চাওক, আৰু এটা সুন্দৰ পৰিৱেশ। ৱাও, বতাহটো অলপ লাগিছে, ভাল লাগিছে বতাহটো। বতাহ লাগিছে দেই, অলপ বতাহ লাগিছে, ভাল লাগিছে।